নমস্কাৰ বন্ধুসকল, আজি মই গাহৰি ফাৰ্মৰ লগতে কুচু খেতি কেনেকৈ কৰি আছোঁ লগতে আপোনালোকক গোটেইখিনি দেখুৱাই যাম। বহুত সুন্দৰ ভিডিঅ' আপোনালোকে শেষলৈকে চাব, নিশ্চয় ভাল পাব। ভিডিঅ'টো চালু কৰি দিয়া। এইফালে মাক দেখুৱাই দিয়া। আজি মাৰ জৰিয়তে কামখিনি হ'ল মানে দেখাই দিয়াচোন। আজি আমি কামখিনি নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু মাৰ মানে আৰু বন্ধুসকল, এই কুচুখিনি সাৰ কেনেকৈ দিছিলোঁ নেক্সট ভিডিঅ' এটাত দি আছোঁ বন্ধুসকল, আপোনালোকে ভালদৰে চাব। সেইকাৰণে তো গাহৰি মাকক দানা দি থকা হৈছে আৰু ইয়াৰ পাছতে আপোনালোকক দেখুৱাম মই কচু খেতি কেনেকৈ মাটি উঠাব লাগে, কি কথা, আৰু এনেকৈ সাৰ চাৰ মই ব্যৱহাৰ কৰিছোঁ বা কি দিছোঁ গোটেইখিনি দেখুৱাম বন্ধুসকল। আপোনালোকে গাহৰিকেইটাৰ মানে দুদিনমান আগতে এই ভিডিঅ'টো কৰা হৈছিলে, তো কেনেকুৱা হৈছে আপোনালোকে ক'ব, কমেণ্ট কৰি জনাব। আৰু পোৱালি দিছিলে মানে 8টা, বেলেগৰ তাত দিছিলোঁ তো ক্ৰছ, আৰু তাতে এটা মানে পেটতে মৰা আহিছে মানে, তো সেইকাৰণে বহুতখিনি বেয়াও লাগিছে মানে দেখুৱাবলৈ। তেনেকুৱাকৈ নিজৰ হ'লেতো বহুত, নিজৰ তাত কৰালে মানে অলপমান ভাল পোৱালি মানে পাওঁ, তেনেকুৱাকৈ আৰু অলপ বেছিকৈ পাইলোহেঁতেন। আৰু কি ক'ম বন্ধুসকল, তেনেকুৱাকৈ আপোনালোকে এতিয়া গাহৰি ফাৰ্ম কৰি আছেনে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকে তেনেকুৱাকৈ কৰক গাহৰি ফাৰ্ম। এতিয়া মানে আপোনালোকে জানেই মাংসৰ বজাৰ আমাৰ ইয়াতে গোলাঘাটতে 400 টকা হৈ গ'ল পাৰ কিলো, আৰু লগতে পোৱালিৰ দামো বহুত যথেষ্ট বেছি হৈ গ'ল। আৰু ইফালে আমি কচু খেতিখিনি আপোনালোকক দেখুৱাম অকণমান, এনেকৈ কৰি আছোঁ। আৰু ইফালে মানে কাম লাগি থকা হৈছে। সোঁফালে ইয়াত দেখিছে আপোনালোকে, মানে গোটেইখিনি ঘৰৰ মানুহ লগাই দিলোঁ কামত, আৰু লগতে হাজিৰাও এটামান লগাই দিছোঁ। আৰু তেনেকুৱাকৈ কৰি আছোঁ বৰ্তমান। আপোনালোকক ভালদৰে এতিয়া দেখুৱাওঁ। কচুখিনি মানে বন্ধুসকল আমি লাইনকৈ দিয়া হৈছে ইয়াতে, বহুত মানে যাতে আমি মাটি চাটি উঠাবৰ কাৰণে অসুবিধা নহয়। আৰু এনেকৈ লাইনকৈ উঠাই দিলে মানে কি হয়, মাটি চাটি চপাবলৈ ধুনীয়া হয়, আৰু নৰাবোৰো ভালদৰে দিব পাৰি। তেনেকুৱাকৈ এইখিনি অকণমান গ্ৰ'থটো কম লৈছে, কিন্তু কিনাৰত মানে বেছি গ্ৰ'থ হৈছে কচুখিনি। মানে এতিয়া ইয়াতে সাৰ দিয়া হ'ল, মই সাৰ কেনেকৈ দিছোঁ, কি দিছোঁ নেক্সট ভিডিঅ' এটাত আপোনালোকক দেখুৱাম। মানে গোটেইখিনি আপোনালোকে চাই থাকিব পাব, কচু খেতিৰ ভিডিঅ' লগতে গাহৰি ফাৰ্মৰ ভিডিঅ'। আপোনালোকে কোনোবা যে নতুন আহে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই লওক, আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যনসমূহ যাতে পাই থাকে আপোনালোকে। ঠিক আছে বন্ধুসকল। আৰু ইফালে আমাৰ নতুন নবৌ তো কামত অকণমান লগাই দিছোঁ তেনেকুৱাকৈ। ইয়াৰ নৰাটো আপোনালোকে চাই লওক, নৰা দিয়া হৈছিলে, সেইকাৰণে মানে কচুখিনি ধুনীয়াকৈ গজিলে। আৰু গজাৰ পাছত এতিয়া তেনেকুৱাকৈ মাটি চাটি উঠাই দিলোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ'ৰ মাজলৈ আহিছোঁ, আৰু তেনেকুৱা ভিডিঅ' দিয়াই নাখায়, আৰু কি ক'ম আৰু। এইফালে আমাৰ মানুহজনী আছে আপোনালোকে দেখিছে, আৰু এইফালে মা, আৰু এইফালে আমাৰ মোৰ মানে লগৰ এজন এনেকৈ বাঢ়িছে, মানে লহপহকৈ বাঢ়িছে। এইকেইটা পাঁচমুখীয়া, এইফালে টিকিলি কচু, এইকেইটা টিকিলি, তেনেকুৱাকৈ আৰু। কচু কিন্তু এটা ভাল হ'ব এই বছৰ, নতুন মাটিত না কচু, নতুন মাটিত কচু বহুত বঢ়িয়া হয়। তেনেকুৱা আজি হ'বনে, আজি হ'বনে নাই? তো বতৰটো মানে বৰষুণ দিওঁ হৈ আছে, আৰু সেইকাৰণে মানে এই বৰষুণ নিদিয়া আগতে আমি কচুখিনি মাটিখিনি চপাব লাগে আগতীয়াকৈ। তো সেইকাৰণে মানে বহুত জোৰ দি থকা হৈছে, আৰু গোটেইখিনি আমি দেখুৱাম আপোনালোকক, আপোনালোকে চাই থাকিব। আৰু কচু খেতি কোনে কোনে কৰিছে আপোনালোকে কমেণ্ট কৰি জনাব। লগতে গাহৰি ফাৰ্মো তেনেকৈ কৰক। আৰু আমাৰ এতিয়া কেইলাইন আছে আমি চাব লাগিব। তেনেকুৱাকৈ লাইন 2 লাইন 3 লাইন 4 লাইন 5 লাইন 6 লাইন আছে, 6 লাইনত হৈ যাব, বেছি দেৰি নাই। আৰু কচুখিনি কিন্তু বাম্পাৰ হ'ব ন, এনে গম পায় চেহেৰা চালে ন, কি কয় দাদা? কচুখিনি কেনেকুৱা হ'ব এনে আইডিয়া? ভালে হ'ব না? বেছি দিনটো হোৱাই নাই। তো বন্ধুসকল, এয়া চাওক, নিজেও কামত লাগি আছোঁ, আৰু মানে মাটিখিনি বহুত ধুনীয়া ফৰফৰীয়া মাটি, আৰু তেনেকৈ মানে মাটিখিনি উঠাই দি আছোঁ। কচুখিনি যাতে ভাল হয়, গ্ৰ'থ হয় কচুৰ, আৰু ইয়াতে ভাল যাতে ফল পাওঁ, কচু খেতিত যাতে কিবা এটা ভালকৈ পাওঁ। আৰু এনেকুৱাকৈ মাটিখিনি ভালদৰে দি লোৱা হৈছে, মানে যাতে কচু ডাঙৰ যায়। আৰু তেনেকুৱাকৈ আৰু
তো আপোনালোকক মই সাৰ কেনেকৈ ব্যৱহাৰ কৰিছোঁ কেনেকৈ দিছোঁ আপোনালোকক নেক্সট ভিডিঅ' এটাত দিয়া হ'ব আপোনালোকে চাব ভিডিঅ'টো আৰু মানে গোটেইখিনি ভিডিঅ' দেখুৱাই থাকিম আপডেট দি থাকিম সকলোবোৰ গাহৰি খেতিৰ কচু খেতিৰ তো সকলোৱে ভালকৈ চাই থাকিব তেনেকৈ আৰু লাইক এটা দবাই দিব আপোনালোকে যে এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু লগতে ছাবস্ক্ৰাইবটো কৰি থ'ব বুলি ভাবিছিলোঁ হ'লেও আজি অকণমান মানে এতিয়া খতম কৰিব লাগিব যে সেইকাৰণে মানে কামখিনি কৰিব লাগিব মানে ভাবিছিলোঁ কি আজি নকৰোঁ আৰু আজি অকণমান আৰু ৰেষ্ট কৰিম বুলি ভাবিলোঁ আৰু গোটেইখিনি মানুহ কৰি আছে তো মই ৰেষ্ট কৰি কি পাম বুলি পেলাই মানে কামটো কৰি দিলোঁ এইফালে মাক দেখুৱাই দিয়া আজি মাৰ জোৰতে কামখিনি হ'ল মানে দেখাই দিয়াচোন আজি আমি কামখিনি নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু মাৰ মানে জোৰত কামখিনি কৰিব লগা হ'ল মা মানে নামানে এই কচুখিনি বোলে মাটি যেনেকৈ হ'লেও উঠাব লাগে বুলি কৈ আছে বৰষুণ দিব আৰু বুলি পেলাই মানে তিতাৰ মই দূৰৰ পৰা দেখোঁ নাজানা অঁ তো আপোনালোকে যি কি নহওক ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই কমেণ্ট কৰিব আৰু কোনে কোনে কচু খেতি এতিয়ালৈকে কৰি আছে আপোনালোকে ভালদৰে মোক অকণমান জনাই দিব আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে কচুখিনি তো আজিলৈ ইমানেই আছিল সকলোকে চবেই ধন্যবাদ থেংক ইউ সকলোকে বাই বাই লগ পাইছে নেক্সট আজিলৈ ইমানেই এৰিছোঁ দিয়া বাই বাই